আজি মই আকৌ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। যদি ৰেচিপিটো ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ কৰি দিব আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব। এয়া হৈছে মথ্ৰি, যেটো বিস্কুটৰ দৰে হয়। এটো ৰাজস্থানী আসলতে ডিশ হয়। এয়া মই প্ৰথমতে আপোনালোকক দেখুৱাই দিছোঁ। এয়া মই কেনেদৰে বনাইছোঁ। প্ৰথমে মই আটা লৈছোঁ, আটা এক বাটি লৈছোঁ। আটাৰ খলনি আপুনি ময়দা দি বনাব পাৰে, কাৰণ এইটো ৰেচিপি আসলতে ময়দা দি বনায়। তথাপিতো মই ময়দাৰে নবনাওঁ আজি। এয়া মই আটা লৈছোঁ এক বাটি। তাৰপিছত ইয়াতে মই জালুক আমাৰ যেটো মই খুন্দি লৈছোঁ, অকণমান তাৰ আগতে নিমখ দি দিছোঁ। আধা চামুচ নিমখ দিছোঁ। জালুকটো কুটি লোৱাৰ দৰে হৈছে, ঠিক তেনেকৈ থেতেলাই লৈ মই ইয়াতে দি দিছোঁ অকণমান। তাৰপিছত এয়া হ'ল মানে আজৱাইন হয়। আজৱাইনটো হাতত মোহাৰি অলপমান দি দিছোঁ। এয়া ধুনীয়াকৈ মিক্স কৰি ল'ব। তাৰপিছত ইয়াতে মই তেল নহয়, এইটো ঘি দিছোঁ। ঘিৰ সলনি আপুনি তেলো দিব পাৰে। এয়া মই ৩-৪ চামুচমান ঘি দিম, যাতে ভালদৰে আমি আটাখিনিত মিক্স হৈ যায় আৰু আটাখিনি আমাৰ বান খোৱাৰ দৰে হ'ব লাগিব। মই দেখাই দিম। এয়া মই প্ৰথমতে ভালদৰে মিক্স কৰি ল'ম। এয়া দেখিছে ধুনীয়াকৈ মানে চাৰিও চাইডে যাতে আটাখিনি গোটেইখিনিতে কভাৰ হৈ যায়, ঠিক তেনেদৰে গোটেইফালে আপুনি মিলাব লাগিব। এয়া দেখিছে ধুনীয়াকৈ মই মিক্স কৰি লৈ আকৌ হাতেৰে মোহাৰি যাতে যিবিলাক আমাৰ গোটাগুটি হয় সেইবোৰ যাতে ধুনীয়াকৈ এটা মানে মিহি হৈ যায়, ঠিক তেনেকৈ মই হাতেৰে মোহাৰি লৈছোঁ। আটাখিনিৰ ওপৰতে নিৰ্ভৰ কৰে বস্তুখিনি, যিখিনি আমি যিটো ৰেচিপি বনাম। আটাখিনি ভালকৈ মাৰিলেহে বা আটাখিনি ভাল হ'লেহে ৰেচিপিটো ভাল হ'ব। এয়া মই দেখুৱাই দিছোঁ। তাৰপিছত পানী অলপকৈ ল'ম, কাৰণ আমাৰ যিটো পেষ্ট বনাম আটাখিনি মানে আমি কৰি ল'ম, মাৰি ল'ম। একেবাৰে মানে লুজ হ'ব নালাগে, মানে ডাঠ হ'ব লাগিব। সেইবাবে মই পানী অলপকৈ ল'ম, যাতে বেছি হৈ নাযায়। এনেকৈ লৈ মই অকণমানকৈ গোটেইখিনি আটা ভালদৰে মাৰি ল'ম। ডাঠ পেষ্ট এটা হ'ব লাগিব, ডাঠ হ'ব লাগিব হাতখন, যাতে আমাৰ মাৰোঁতে আমি মানে বেলোতেও আমাৰ কষ্ট লাগিব এনেকুৱা হ'ব লাগিব। এয়া মই দেখুৱাই দিছোঁ। খুব টান হৈছে, অসুবিধা লাগিছে হাতেৰে মাৰোঁতে, আৰু ভাবে যদি আপুনি পানীৰ সলনি আৰু অকণমান তেল দি দিব পাৰে। মই বাৰে দেখুৱাই দিছোঁ, কাৰণ দীঘল হৈছে ভিডিঅ'টো, কোনো কথা নাই, কিন্তু আটাখিনি মাৰোঁতে কেনেকুৱাকৈ মাৰিব লাগিব সেইটোৱে মই মানে আপোনালোকক দেখুৱাইছোঁ। তাৰপিছত কাপোৰখন অকণমান ভিজাই আধা ঘণ্টালৈ এনেদৰে ৰাখি দিব। এয়া মোৰ আধা ঘণ্টা হৈ গ'ল। তাৰপিছত মই দেখুৱাই দিম। এতিয়া আটাটো খুব ধুনীয়া এটা মানে এটা কি হৈছে, লুজ হৈছে অকণমান, মানে এয়া দেখুৱাই দিছোঁ। ল'বলৈ অলপমান সুবিধা লাগিছে, তেতিয়া যিমানখিনি টান আছিল সিমানখিনি নাই, কিন্তু এইটো টানেই হ'ব লাগিব, তেতিয়া আমাৰ ডিছটো বা ৰেচিপিটো আমাৰ টান হ'ব। মথ্ৰি বুলি কোৱা হয় এইটো। মথ্ৰি বিস্কুটৰ দৰে হয়, গতিকে বিস্কুটটো আমি সকলোৱে খাওঁ। এটা মানে কি ভাঙাৰ লগে লগে এটা শব্দ হয়, টান হয়, আৰু বহু দিনলৈকে ৰাখিব পাৰি। ইমান যে তাক মানে গোল কৰিব লাগিব এনেকুৱা নহয়, ইমান গোল নহ'লেও হ'ব। বাছ আমি অকণমান ডাঠ হিচাপত বেলি ল'ম। সৰু একদম টুকুৰা কৰি কাটি লৈছোঁ, প্ৰথমতে দেখুৱাইছোঁ মই। ঠিক এনেকৈ মই গোটেইখিনি বেলি ল'লোঁ। তাৰপিছত আমি কি কৰিম, এখন এনেকুৱা কাটা চামুচেৰে ফুটাই দিম, যাতে আমাৰ কি হয়, ফুলি নাহে। কাৰণ ফুলিলে নৰম হৈ যায়, এটা মানে সেনেকুৱা এটা হয়। আমি কিছুমান বস্তু ফুলিবলৈ দিওঁ যাতে আমাৰ নৰম হয়, কিন্তু এইটো ফুলিব নালাগে। সেইকাৰণে মই কি কৰিছোঁ, এনেকৈ ফুটাই দিছোঁ যাতে ফুলি নাহে। মিডিয়াম ফ্লেমত ভাজিব। একেবাৰে হেৰি দিলে আমি কি হয়, জুইখিনি বেছি দিলে জ্বলিও যাব আৰু মানে মচমচীয়া নহ'ব, ভিতৰ ফালেও কেঁচাই থাকিব। কাৰণ আমাৰ ডাঠ হৈছে না, বেলোতে আমি ডাঠ কৰি অকণমান বেলিছোঁ, সেইবাবে টান হ'ব লাগিব। জুইটো অলপ কমাই ভাজিব লাগিব। এয়া দেখিছে মই দেখুৱাই দিছোঁ, একেবাৰে মই কাঢ়া কালাৰ কৰা নাই। এবাৰ আপোনালোকে এনেদৰে বনাই চাওকচোন। আটাৰে বনোৱা হয়, হেল্ডি হয়, সৰু ল'ৰা ছোৱালীৰ পৰা ডাঙৰৰে সকলোৱে খাব পাৰিব, ভালো। মই গোটেইখিনি উঠাই ল'ম। নেক্সট যিখিনি আছে সেইখিনিও মই ভাজি ল'ম। এয়া মোৰ ৰেডি হৈ গ'ল। দেখিছে মই এতিয়া শুনোৱা নাই শব্দটো, বহুত টান হৈছে। এয়া ভাঙোতে এটা গম পাইছে আপোনালোকে কিমান এটা মানে টান হৈছে। গতিকে ভিডিঅ'টো চাই কেনে পাইছে কমেণ্টত জনাব। আজিলৈ এৰিছোঁ, বাই বাই ফ্ৰেণ্ডছ।